আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ, যিহেতু আমি দেখিবলৈ পালোঁ যে নগাঁৱত এটা ইমান দুখ লগা এটা ঘটনা ঘটি গ'ল, গতিকে চালে দুখত একচুৱেলি সঁচা কথাত ক'বলৈ গোটেই অসমবাসী ৰাইজ, গোটেই ভাৰতবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছে। কাৰণ এটা কণমানি শিশু থাকি গৈছে। আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আগতেও আমি কৈ আহিছিলোঁ যে মিয়া মানে হৈ গ'ল চোৰ, মিয়া মানে হৈ গ'ল ডকাইত, মিয়া মানে হৈ গ'ল ড্ৰাগছৰ বেপাৰী, মিয়া মানে হৈ গ'ল ৰেপিষ্ট, মিয়া মানে হৈ গ'ল গাড়ী চোৰ। সকলোতে মিয়া, নকল পইচা, নকলো চবলৈ সকলোতে অকল মিয়া মিয়া মিয়া। গতিকে এই মিয়াসকলক যেতিয়া আমি আগৰ পৰা কৈ আহিছিলোঁ যে মিয়া মানে ডকাইত, কিন্তু এছামে বেয়া পাইছিলে। কিন্তু আমি কোনো ধৰণৰ কাৰো ধৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই। কিন্তু আপোনালোকে নিজে চিন্তা কৰক যে এইখিনিয়ে কাক কেনেকৈ বদনাম কৰিছে, আপোনালোকে নিজে এটা চিন্তা কৰি লওক। আৰু এই মিয়াখিনিক যি কিছুমানে প্ৰীতি দেখুৱাই থাকে, এই প্ৰীতিৰ পৰা একদম আঁতৰি যাবৰ বাবে আহ্বান জনাইছোঁ। আমি এতিয়া অতি শীঘ্ৰে অসমৰ জনগণে শিক্ষা দিলেই, আৰু এতিয়াও যদি শিক্ষা আপোনালোকে বুজি নুঠে, শিক্ষা নলয়, কিন্তু বহুত পলম হৈ যাব। গতিকে কাৰণ কেলৈ চাওক, অসমতে অসমীয়া নিৰাপত্তা নাইকিয়া হৈ গৈছে। এই ৰূপৰেখা শইকীয়া যিগৰাকী মহিলা, কি ধৰণে কেনেকৈ ধৰণে হত্যা কৰিলে আপোনালোকে চাওকচোন এই মিয়াখিনিয়ে। গতিকে আজি এটা কথা আমি অসমীয়া যুৱ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, নৱগঠিত যিখন চৰকাৰ অহাকালিলৈ গঠন হ'ব, সেইখন চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, অনুৰোধ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই নৰপিশাচকেইটাক, যিকেইটাই আমাৰ ৰূপৰেখা শইকীয়া নামৰ মহিলাগৰাকীক হত্যা কৰিলে, এই হত্যাকাৰীকেইটাক কোনো ধৰণৰ জেল, কোনো ধৰণৰ ফাঁচি কথা নাহে, চিধা এনকাউণ্টাৰ লাগে। আৰু আমি আশাবাদী যে অহাকাইলৈ আপুনি শপত গ্ৰহণ লোৱাৰ পিছতে আমি তাৰ পিছদিনাখনি আমি ভাল খবৰ পাম বুলি আমি অসমবাসী ৰাইজে আমি ৰৈ থাকিম। চিধাজী কথা, যি এই উমৰ আলী, খাইজুল ইছলাম, নজৰুল ইছলাম, মিণ্টু হুছেইন, যি এই চাৰিজনৰ যুৱকৰ উপৰিও যিকেইজন যুৱক আছে, অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, এটাকে এনকাউণ্টাৰ কৰিব লাগে। চিধা কথা, স্পষ্ট কথা। কাৰণ কেলৈ এটা কণমানি থাকি গৈছে, এডাল মানুহ কি সোণৰ চেইন পিন্ধিব নোৱাৰিব? তহঁতৰ লাজ নাই? এই মিয়াখিনিৰ লাজ নাই? তহঁতি বাংলাদেশতো গুচি নাযাওঁ? আৰু এটা কথা আমি দেখিবলৈ পালোঁ, যোৱা কালিৰ পৰা দেখিছোঁ যে বাংলাদেশত একদম ভয়াৱহ ৰূপত প্ৰতিবাদ কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ। ভাৰতৰ এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ যে ভাৰতখন তেওঁলোকে নিষেধ কৰি পেলাব, অসমখন নিষেধ কৰিব পেলাব। গতিকে দম আছে, খিলঞ্জীয়া অসমীয়া, কিন্তু জাগিলে তহঁতৰ তত নাপাবি। তহঁতি দৌৰাই কিন্তু তহঁতক অৱস্থা বেয়া কৰি দিব, কিন্তু দৰাই পিতা হ'ব। কিন্তু আৰু এটা কথা আমি প্ৰশাসন তথা আমি লগতে চৰকাৰক এটা কথা আপোনাৰ আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে অনতি পলমে এই চাৰিটাক এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেলেগ ধৰণে কিন্তু বেলেগ পৰিস্থিতিত গুচি যাব। কাৰণ কেলৈ আমাৰ নিজৰ মানুহক মাৰি থাকিম, আমি চাই থাকিম। কেতিয়াবা দেখিম বিহাৰীয়ে মাৰিব, কেতিয়াবা দেখিম মাৰোৱাৰী মাৰিব, কেতিয়াবা দেখিম মিয়াই বাংলাদেশীয়ে মাৰিব। তো অসমত কি, অসমৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই আহ্বান জনাব বিচাৰিম, নৱগঠিত যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব, আমি এটাই কথা আহ্বান জনাব বিচাৰিছোঁ যে এইকেইটাক অতি শীঘ্ৰে এনকাউণ্টাৰ কৰিব লাগে। একদম অৱস্থা কিন্তু নহ'লে বেয়া কৰি দিম মানে। কাৰণ আমাৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ পৰা ৱাৰ্ণিং দিব পৰা হৈ গ'ল, প্ৰধানমন্ত্ৰীক ৱাৰ্ণিং দিব পৰা হৈ গ'ল। ক'ত সাহস পাইছ? আৰু ইয়াতে খাবি, ইয়াতে কৰিবি, ইয়াতে মানুহ ডকাইত কৰিবি। গতিকে আমি এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপোনালোকে নিৰ্দেশ দিয়ক যে আমাৰ যিসমূহ ইটা ভাটা চলি আছে, যিসমূহ ভাড়াঘৰত শ মিয়া আপোনাৰ ইটা ভাটাত আছে, শ মিয়া আপুনি দেখিব যে ক'ৰবাত ভাড়াঘৰত আছে। গতিকে তন্নকৈ তেওঁলোকৰ কি কয় ডকুমেণ্টখিনি চাব লাগে, আৰু চাই যিসমূহ বাংলাদেশী একদম বল্ডেজাৰ লগাই আপুনি মানে এনকাউণ্টাৰ কৰে, কি কৰে, একদম বাংলাদেশত পুছবেক কৰিব লাগে। চিধা কথা আমাৰ দাবী সেইটোৱেই। আৰু আগতো আমি কৈছিলোঁ অসম চৰকাৰক যে ভাল কামত সদায় আমি অসম চৰকাৰৰ লগত আছিলোঁ, থাকিম। এই মিয়া খেদা ক্ষেত্ৰত, বাংলাদেশী ক্ষেত্ৰত যেনেকৈ আমি অসমীয়া যুৱ মঞ্চত থিয় হৈ আগতেও আছিলোঁ, এতিয়াও থিয় হৈ থাকিম, আগতো দিনতো থিয় হৈ থাকিম। কাৰণ কেলৈ আমাৰ মা ভনীক চকু দিব বাৰে আমি কিন্তু সহ্য নকৰিম। চিধা কথা। গতিকে নৱগঠিত চৰকাৰক এটা আহ্বান জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক মই আকৌ কৈছোঁ যে এটা অৰ্ডাৰ প্লেচ কৰক, আৰু যিবিলাক অবৈধ বাংলাদেশী য'ত আছে এটাকে চুচৰ টেটত ধৰি আনি বাংলাদেশত পেলাই দিয়ক। আমি আপোনালোকত আছোঁ আৰু থাকিম। আৰু এই নৰপিশাচকেইটা কিন্তু কোনো ধৰণৰ আমি জেল আমি নাজানো, এইকেইটাক এনকাউণ্টাৰ কৰক, আৰু আমি আপোনাৰ পৰা ভাল খবৰ পাম বুলি আমি আশা থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।